वही आदमी बोल रहा है कि भाइयों और बहनों, न्याय हम थोड़ी देते हैं, न्याय देने वाला तो আদালত है। গোবিন্দা যেতিয়া 19 তাৰিখে ঢুকাল, তাৰে পিছত কি আমি দেখা পালো যে অতি ভক্তি চোৰৰ লক্ষণ, প্ৰথমটো কেছ। এটা ভাবি চাবি অতি ভক্তি চোৰৰ লক্ষণ কাক কৈছো, কিয় কৈছো, কেনেকে কৈছো। নাম্বাৰ 2, ওকে ভিক্টৰ দা স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট কৰা নাই। ওকে স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট কৰিব হৈছে নে? স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছ নে? কোনে কোনে স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছ? ষ্টাৰ্ট কৰিছ যদি ষ্টাৰ্ট কৰা বুলি কৈ দে, মই কৈ আছো। তাৰপিছত স্ক্ৰীন ৰেকৰ্ডিং কোনে কোনে ষ্টাৰ্ট কৰিছ? স্ক্ৰীন ৰেকৰ্ডিং কোনে কোনে ষ্টাৰ্ট কৰিছ? হাতটো দাঙি দে পটাপট, জলদি জলদি জলদি। কাম অন জনতা, লেটস ডু ইট টুগেদাৰ মামাজ। কৰিছ, ঠিক আছে। চ' জুবিনদাৰ প্ৰথমতে কি কৰিলে? উল্টা পুল্টা উল্টা পুল্টা ভিডিঅ'জবিলাক ভাইৰেল কৰি দিলে, হয়নে? তাৰপিছত নাম্বাৰ 2 কি কৰিলে? নাম্বাৰ 2 এখন নাটক ৰচনা কৰিলে। নাটক ৰচনা কৰি ভিক্টৰ দাসক এৰেষ্ট কৰি সোমাই দিলে। ভিক্টৰ দাসক এৰেষ্ট কৰি সোমোৱাত এতিয়া 3 নম্বৰটো কম মই, থাৰ্ড 3 নম্বৰটো কি হ'ল? এটা দালাল গেঙক ধৰিলে। দালাল গেংটো মনত আছে নাই? এটা দালালি কৰা গেং এটা আছিলে। সেই দালালি কৰা গেংটোৰ প্ৰায় দুনিয়াৰ মানুহ ধৰিলে। এই যে ডিল্ডো লৈ যে ভাইৰেল হৈছিলে যে, মনত আছে নাই তহঁতৰ? এইটো 3 নম্বৰ কেছ আছিলে। ডিল্ডো লৈ ভাইৰেল হৈছিলে যে, গাড়ীত ডিল্ডো লৈ ঘূৰি ফুৰে যে। কাৰ কাৰ মনত আছে? হাউ মেনি অফ ইউ ৰিমেম্বাৰ ডেট? এটা দালাল সন্থা। কাৰ কাৰ মনত আছে? এটা ডিল্ডো লৈ ভাইৰেল হৈছিলে। ডিল্ডো গাড়ীত ডিল্ডো পাইছিলে। ডিল্ডো মানে কি পাইছ? তো তাৰে মানুহবিলাক এৰেষ্ট কৰিলে। তাৰে পিছত কি কৰিলে? তাৰে পিছত একো ইছ্যু দেখা পোৱা নাই। তাৰপিছত পাকিস্তানৰ ইছ্যু লৈ আহিলে। এইটো 4 নম্বৰ দেই, পাকিস্তানৰ ইছ্যুটো। 4 নম্বৰ ইছ্যুটো লাহে লাহে ডাউন কৰোঁতে 5 নম্বৰ ইছ্যু এটা আহিলে। ৰেজাউল কৰিম ইছ্যুটো মনত আছে নে? 5 নম্বৰ ইছ্যুটো ৰেজাউল কৰিম, হঠাৎ ৰেজাউল কৰিম ইছ্যু এটা মনত আছে নাই? মই কাহানীবোৰ কৈ যাই আছো, কেনেকে তহঁতে পাহৰিলি। ৰেজাউল কৰিম ইছ্যুটো আহিলে। ৰেজাউল কৰিম ইছ্যুটো চলি আছে। হঠাৎ দেখা পালো কি জুবিনদাৰ সমালোচনা আৰম্ভ হৈ গ'ল। জুবিনদাৰ চৰিত্ৰক লৈ কথা ক'লে কিছুমানে। য়েছ অৰ নো? মই একদম ক্ৰনলজিকেলি কৈ গৈ আছো কি কি হৈছে অসমত। য়েছ অৰ নো? তাৰপিছত জুবিনদাৰ চৰিত্ৰ হনন কৰা হ'ল। জেঠি টিকটিকাইছে ভিক্টৰ দা। য়েছ জেঠিয়ে টিকটিকাইছে। মই কথা ক'লে এইটা পঢ়ি থৈ দিছো ন, তো ইয়াতে সঁচা কথা ক'লে টিকটিকাই দিয়ে, হয়। তাৰে পিছত আপোনালোকে যদি চাই যে যিদিনাখন মোক এৰেষ্ট কৰিছিলে, সিদিনাখন এজন মানুহে কৈছিলে বোলে ভিক্টৰ দাসটো মানুহটো আপোনালোকে জানে, ভিক্টৰ দাসক আমি সাংবিধানিকভাৱে এৰেষ্ট কৰিছোঁ, আৰু আপোনালোক সকলোৱে জানে যে ভিক্টৰ দাস কেনেকুৱা হয়। ইয়াৰ আগতেও ভিক্টৰ দাসক আপোনালোকে দেখিছে, ঠিক আছে। এতিয়া সেই মানুহটো কয় ভিক্টৰ দাসক বোলে চিনিয়ে নাপায়। হু ইজ ভিক্টৰ দাস? হয় নহয়? মই কোৱা কথাবিলাক অলপ লিংক কৰিব পাৰি আছো নাই? তাৰে মাজতে যেতিয়া জুবিনদাৰ চৰিত্ৰ হনন আৰম্ভ কৰিলে, ফাৰ্ষ্টকে ওলাই দিলে কি? ৰৈ ৰৈ বিনালে। মুভি, চবে মুভিত ব্যস্ত ধুনীয়াকৈ, ঠিক আছে। তো বস্তুটো কি হ'ল? হঠাৎ একদিন ফেচবুক লাইভ আহি একো ক'বলৈ একো বিচাৰি পোৱা নাই। কি কওঁ? আপোনালোকে এটা কথা জানিব যে আমি জুবিনক ন্যায় দিম। ময়ো জুবিন, আমিও জুবিন। জুবিনৰ মই প্ৰথম অনুৰাগী। যদি আমাৰ চৰকাৰে জুবিনক ন্যায় দিবলৈ নোৱাৰে, তেনেহ'লে আপোনালোকে আমাক ভোট নিদিব।
নিদিয়াটো স্বাভাৱিক হয়নে নহয় বাৰু? কাৰণ জুবিন অকল মোৰে নহয়, জুবিন আমাৰ সকলোৰে। জুবিন এক ঈশ্বৰ পুত্ৰ। আপোনালোকে ভোট নিদিব আৰু এইটো স্বাভাৱিক, তাতে আমি বেয়া পায়ো লাভ নাই। आज वही आदमी बोल रहा है कि भाइयों और बहनों, न्याय हम थोड़ी देते हैं, न्याय देने वाला तो अदालत है। आप अदालत के द्वार को ठकठकाइए। हम जब भी असम आते हैं, हम गमछा लेके जाते हैं, लेकिन गमछा लेके जाने के बाद यही सोचते हैं कि केनाय তো এতিয়া ডাঙৰ কথাটো হৈছে, আমি সঁচাই জুবিন অনুৰাগী নে? আজি অসমৰ এই 3.5 কোটি জনতাই সঁচাকৈ ন্যায় বিচাৰেনে?